গৰিপুৰৰ সৰস্বতী পূজাৰ পৰা বঞ্চিত এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত বাঁহৰ বেৰেৰে ঘেৰিলে। গৰিপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ডাকৰিপাৰা LP স্কুল মূল প্ৰৱেশদ্বাৰত হৰিদাস ৰয় নামৰ ব্যক্তি এজনে তেওঁৰ ভূমি বুলি বাঁহৰ বেৰেৰে বন্ধ কৰি দিলে, যাৰ ফলত বিদ্যালয়লৈ যাব নোৱাৰি বাহিৰতে ৰৈ থাকিব লগা হৈছে কণ কণ ছাত্ৰ ছাত্ৰীসকলে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব দিয়া মতে দীৰ্ঘদিনৰ পৰাই ভূমি দখলক লৈ বিবাদ চলি আছিল যদিও কিন্তু হঠাৎ বাঁহৰ বেৰেৰে বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়াৰ ফলত বিদ্যালয়ত প্ৰৱেশ কৰিব পৰা নাই ছাত্ৰ ছাত্ৰীসকল। উল্লেখযোগ্য যে বিদ্যালয়খনৰ চৌপাশে যিহেতু ধান ৰোৱা হৈছে, ফলত বিদ্যালয়ত প্ৰৱেশ কৰাৰ কোনো বিকল্প ৰাস্তা নাই। সেয়ে ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ আৰু প্ৰধান শিক্ষকে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। বাঁহৰ বেৰ খুলি নিদিলে পাঠদানৰ পৰা বঞ্চিত হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকল। তাৰমানে কথা হ'ল মই সেইটো স্কুলত মানে এনে চাব কাৰণে আহিছোঁ। আজি সৰস্বতী পূজা চলি আছে, তো মই ভিতৰত সোমাব পৰা নাই। তো মই এটা ল'ৰা ছোৱালীক সুধিলোঁ যে ইয়াতে কি হৈছে, কয় এইটো ৰাস্তাতে 2-3 মাহ বন্ধ কৰি দিছে, ছাত্ৰ ছাত্ৰীবিলাক ইয়াতে ভিতৰত সোমাব নোৱাৰে। কিবা এটা কাজিয়া হৈছে আৰু মই ভাবোঁ যে সেইটো ৰাস্তাখিনি খুলি দিলে ৰাস্তাবিলাক আৰু ভাল হয় আৰু চববিলাক সুবিধা হয়। বিদ্যালয়ৰ মূল পথ বন্ধ কৰি দিলে। মূল পথটো বন্ধ, সেইটো এটা পথ, সেইটো বন্ধ কৰি দিছে। মই ভাবোঁ যে এইটো বস্তুটো খুলি দিলে ৰাস্তা থাকিলে আৰু মোৰ মতে ভাল। আৰু যাৰ বাবে ছাত্ৰ ছাত্ৰী যাব পৰা নাই, সেইকাৰণে ছাত্ৰ ভিতৰত সোমাব পৰা নাই, স্কুল যাব পৰা নাই, কিছুমান হয়তো ৰাস্তা ৰখি আছে। আজি একটা মানুহ ল'ৰা ছোৱালী ফুৰি থাকব, আজি যেনেকুৱা অৱস্থা চলি আছে। বন্ধ কৰি দিলে সেইটো কাৰণে নাজানো কোনোবাই বন্ধ কৰিলে। মোটামুটি ধৰক 2-3 মান হ'ল। স্থানীয় মানুহ হিচাপে কি ক'ব আপুনি? মোৰ স্থানীয় হিচাপেও কওঁ যে মানে ৰাস্তাটো দিলে আৰু ভাল, মোৰ মতে ল'ৰা ছোৱালী শিক্ষা প্ৰতিষ্ঠানটো ভাল চলিব, ল'ৰা ছোৱালী যাব পাৰিব, সেই আৰু বিচাৰোঁ। স্কুলটো কোনখিনি ঠাইত, নাম কি স্কুলৰ? ডাকৰিপাৰা LP স্কুল। ৰাস্তাটো এইটো ৰাস্তাটো আগৰ পৰাই ল'ৰা ছোৱালীসকলে অহা যোৱা কৰিয়ে আছিলে। আগতে খোলা আছিলে, এইটোৱে আছিল ৰাস্তা, সেইটো ৰাস্তা আছিলে। স্কুলটো ৰাস্তাটো বন্ধ কৰাত আপোনালোকক অৱগত কৰিছিল নেকি, যিজনে বন্ধ কৰিল? না মইতো বেছি দিন নাথাকোঁ না, মই বাহিৰত কাম চাম কৰোঁ। আজি 2 দিন হয়, মই 2 দিন আহি কিনে দেখা পালোঁ ৰাস্তাটো বন্ধ হৈ আছে, সেইখিনি আৰু।